জুবিন গাৰ্গৰ একাউণ্টত মাত্ৰ 9 লাখ টকা, মেনেজাৰৰ একাউণ্টত কোটি টকা। প্ৰাণৰ শিল্পী জুবিন গাৰ্গক প্ৰবঞ্চনা প্ৰতাৰণাৰে লুটিপুটি খাইছিল মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই। এই লুণ্ঠনৰ তথ্য কালি কামৰূপ মহানগৰ জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতৰ মজিয়াত উন্মোচিত হয়। জুবিনৰ বেংক একাউণ্টত জমা থকা ধন ব্যৱহাৰৰ অনুমতি বিচাৰি পত্নী গৰিমা শইকীয়াই দাখিল কৰা এখন আবেদনৰ শুনানিলৈ আদালতে তেওঁক উত্তৰাধিকাৰৰ প্ৰমাণপত্ৰ প্ৰদান কৰে। এই প্ৰমাণপত্ৰ প্ৰদানক লৈ হোৱা শুনানি সন্দৰ্ভত অধিবক্তা জিয়াউল কামাৰে সদৰি কৰে যে জুবিনৰ একাউণ্টত মুঠ 9,63,000 টকাহে আছে। ইয়াৰে 3 লাখ টকা স্থায়ী জমা হিচাপে আছে। বাকী টকাখিনিৰো 50,000 কৰ্ট ফি আদায় দিব লাগিব। বাকীখিনি পত্নীয়ে লাভ কৰিব। এপিনে কামাৰে কয় যে মৃত্যুৰ আগৰ বছৰত জুবিনে 40খন অনুষ্ঠান কৰিছিল। তাৰে 16খন সমিতিক জুবিনৰ মাননিক লৈ সোধপোছ কৰা হৈছিল। তেওঁলোকৰ পৰা পোৱা তথ্য অনুসৰি মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই প্ৰতিখন সমিতিৰ পৰা 10 লাখ টকাকৈ আদায় কৰিছিল। তাৰে 8 লাখ টকাহে জুবিনক দিয়া হৈছিল। 2 লাখকৈ নিজে হৰলুকি কৰিছিল। অৰ্থাৎ সোধপোছ কৰা 16খন সমিতিৰ পৰাই সিদ্ধাৰ্থ শৰ্মাই 32 লাখ টকা আদায় কৰিছিল। অধিবক্তাজনে লগতে কয় যে জুবিনৰ একাউণ্টত 9 লাখ টকা থকাৰ বিপৰীতে সিদ্ধাৰ্থৰ একাউণ্টত কোটি কোটি টকা জমা আছে। জুবিনৰ দ্বিতীয় কোনো একাউণ্ট নাই। এপিনে কালি গুৱাহাটী উচ্চ ন্যায়ালয়ত ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ বিচাৰপীঠত এনেদৰে সিদ্ধাৰ্থৰ জামিন আবেদনৰ শুনানি সম্পন্ন হয়। আবেদনকাৰীৰ হৈ অধিবক্তা অনিল মিশ্ৰই জামিনৰ সপক্ষে যুক্তি প্ৰদৰ্শনৰ বিপৰীতে অসম চৰকাৰৰ মহাধিবক্তা দেৱজিৎ শইকীয়াই বিৰোধিতাৰে যুক্তি দাঙি ধৰে। এই শুনানিত বিহু সমিতিসমূহে প্ৰদান কৰা 32 লাখ টকা সিদ্ধাৰ্থ শৰ্মাই কৌশলেৰে আত্মসাৎ কৰাৰ তথ্য মহাধিবক্তা শইকীয়াই দাঙি ধৰে। দুয়ো পক্ষৰ যুক্তি শুনাৰ পাছত আদালতে জামিনৰ ৰায়টো সংৰক্ষিত কৰি ৰাখে। অহা 26 জুনত ৰায় প্ৰদানৰ সম্ভাৱনা আছে। প্ৰসংগক্ৰমে বিশেষ লোক অধিবক্তা কামাৰে সদৰি কৰে যে সিদ্ধাৰ্থ শৰ্মাই জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰটো অসমৰ পৰা স্থানান্তৰিত কৰাৰ বাবে উচ্চতম ন্যায়ালয়ত এখন আবেদন দাখিল কৰিছে। একেখন বিচাৰপীঠতে জুবিনক হত্যাৰ গোচৰত অভিযুক্ত সন্দীপন গাৰ্গৰো জামিন আবেদন শুনানি অনুষ্ঠিত হয়। আবেদনকাৰী পক্ষৰ অধিবক্তা আনন্দ কুমাৰ ভূঞাই যুক্তি প্ৰদৰ্শন কৰে। অহা 15 জুলাইত আবেদনখনৰ পৰৱৰ্তী শুনানি অনুষ্ঠিত কৰা হ'ব। নিউজ ডেস্ক ৰিপৰ্ট ৰিপাব্লিকেনি।